ৰঙালী বিহুৰ প্ৰাক্ষণত প্ৰত্যেক বছৰৰ দৰে এই বছৰো ৱাহিদা ৰেহমানৰ এটি আকৰ্ষণীয় গহনা মুকলি কৰা হয়। খাটি অসমীয়া গহনা আৰু মেখেলা চাদৰৰ ক্ষেত্ৰত সদায় ৱাহিদা ৰেহমানৰ নাম আমাৰ মনলৈ আহে। এই বছৰো অসমবাসীলৈ তেখেতে এটি আকৰ্ষণীয় গহনা মুকলি কৰে, যিবিধ গহনাত এৰী পলুৰ ওপৰত ডিজাইন কৰা হৈছে। ৱাহিদা ৰেহমানৰ ব্যৱসায়ৰ ক্ষেত্ৰত অসমীয়া মেখেলা চাদৰৰ ব্যৱসায় 21 বছৰত ভৰি থলে আৰু অসমীয়া গহনা 31 বছৰত। সেয়েহে তেখেতে জোনাৰিংগীস্থিত গীতানগৰ পুলিচ থানাৰ সমীপত থকা ৱাহিদা নামৰ বুটিকখনত আজি আগন্তুক ৰঙালী বিহু উপলক্ষে এটি বিহু হুঁচৰিৰে ৰঙালী বিহুক আদৰাৰ লগতে এটি আকৰ্ষণীয় অসমীয়া গহনা মুকলি কৰে। বিহু চেলিব্ৰেশ্যন এটা কৰিলোঁ আৰু ইয়াৰ এটা মেইন উদ্দেশ্য আছিলে যে মই প্ৰত্যেক বছৰে বিহুৰ আগত চেলিব্ৰেট কৰোঁ আৰু প্লাছ মোৰ কাপোৰৰ যিটো ব্যৱসায় ৱাহিদা লাইফষ্টাইল এইটো আজি 15-25 বছৰ হ'ল কোম্পানীত আৰু জুৱেলাৰী মোৰ 31 years মে 12 তাৰিখে হ'ব। কিন্তু এইটো কাপোৰৰ আৰু প্লাছ বিহু আহিলে আৰু বিহুত বিশেষকৈ এটা গুৰুত্বপূৰ্ণ মোৰ এয়া আছিলে যে আজিৰ দিনটোত মই বিহুৰ আগতীয়াকৈ বিহুৰ সময়খিনিত অসমবাসীলৈ মোৰ এটা নতুন ডিজাইন উলিয়াই দিছোঁ আৰু সেইটো হৈছে এইটো এৰী পলুটো, মানে পলুটোৱে খাই আছে এৰাপাতটো আৰু এইটোৰ ওপৰত মই ডিজাইন কৰিছিলোঁ আৰু এইটো আজি মই অসমবাসী ৰাইজলৈ বিহুৰ বতৰত বুলি মই এইটো আগবঢ়াই দিছোঁ। মোৰ গোটেই ডিজাইনবোৰ ইমান ধুনীয়াকৈ অসমবাসীয়ে আঁকোৱালি লৈছে আৰু ভাবোঁ এইটোও ধুনীয়াকৈ আঁকোৱালি ল'ব, সকলোৱে মৰম দিব। আৰু এই ছেটটো মই এতিয়া ব্ৰাইডেল হেৰিত বনাইছোঁ ডাঙৰকৈ। এইটো কালাৰ যিকোনো কালাৰত হ'ব আৰু সৰু ডাঙৰ মানে 4টা চাইজত হ'ব। একেবাৰে স্মল চাইজ, মিডিয়াম আৰু বিগ আৰু মিডিয়ামৰ মাজতো এটা চাইজ আছে, সেইটো 4টা চাইজত উপলব্ধ হ'ব। আৰু যেনেকৈ লাগে এইটো মই বেছিকেলি মুগাৰ থ্ৰেডত ভাবিছোঁ, যদিও আজি মই ৰেড থ্ৰেডত পিন্ধিছোঁ, কিন্তু এইটো মুগাটো ল'ব পাৰি বা কালাৰো যাক যেনেকৈ লাগে সেইটো কাষ্টমাইজ কৰি ল'ব পাৰে। হয় হয়। আৰু যিহেতু এইটোৰ মানে খুব সুন্দৰ এটা অলংকাৰ আপুনি লঞ্চ কৰিছে, এইটো প্ৰাইচটো জনাব পাৰিব নেকি, কিমানৰ পৰা? একচুৱেলি পিয়'ৰ গ'ল্ডত হলমাৰ্ক হ'ব আৰু পিয়'ৰ মানে চিলভাৰৰ ওপৰত, পিয়'ৰ চিলভাৰৰ ওপৰত 22 কেৰেট বা ৰ'জ গ'ল্ডতো মই ভাবিছোঁ তেনেকৈও কৰিব পাৰে। এইটো ডিপেণ্ড কৰিব মিনিমাম 20,000 মানৰ পৰা ষ্টাৰ্ট হ'ব, 15-20,000 হ'ব। চাইজ লয়, ইট ডিপেণ্ড অন চাইজ একচুৱেলি, কিন্তু সেইটো পাব মানে আমি কিটো কৰিছোঁ, যদি 22 কেৰেট তেতিয়া অলপ বেছি হ'ব, 24 কেৰেটত হ'লেও কিছুমান বস্তুত ডাল লুকটো লাগে। এতিয়া বহুতে ভাবিব পাৰে যে এৰাপাতটোত মিনাটো নালাগে, তেতিয়া অলপ এক্সপেঞ্চিভ হ'ব, কাৰণ সেই লুকটোত দিবলৈ মই 24 কেৰেট গ'ল্ড ইউজ কৰিব লাগিব। হয়, যদি এই মানে গ্ৰাহকে ক্ৰয় কৰিব বিচাৰে ক'ত ক'ত ল'ব পাৰিব সেই বিষয়ে জনাই? এইটো মোক কণ্টেক্ট কৰিব পাৰিব আৰু মোৰ বুটিকলৈ আহিব পাৰিব। মোৰ বুটিকখন এড্ৰেছটো অলপ জনাই দিব। বুটিকৰ এড্ৰেছটো হ'ল নতুন বুটিকখনৰ, তাৰমানে আগতে মোৰ আম্বাৰীত আছিলে, বহুতে গমো পাইছে এতিয়া আৰু বহুতে পোৱাও নাই। চ' মই আকৌবাৰ কৈ দিছোঁ, জোনাৰেংগী ৰোডত গীতানগৰ পুলিচ ষ্টেচনৰ একদম লগতে 2nd ফ্ল'ৰ।